এনেকুৱা লাইক কুৰ্তা পিন্ধিব পাৰা এতিয়া মই যদি দেখাই পিন্ধা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স টেষ্টৰ এডমিট কাৰ্ড আজি ৰিলিজ কৰা হৈছে আপোনালোকে অফিচিয়েল ৱেবছাইট যোনটো au.ac.in তাতে এভেইলেবল আছে চাব পাৰিব এপ্লিকেশ্যন আইডি আৰু নিজৰ পাছৱৰ্ড কেণ্ডিডেটৰ তাতে এণ্ট্ৰি কৰিলে হ'ল চাইন ইন অপশ্যনত আমি দেখাই দিম বাৰু কেনেকুৱা হয় আৰু মেইন এটা প্ৰব্লেম হৈছে কিছুমানৰ অথেণ্টিকেশ্যন ফেইল দেখাইছে কিছুমানৰ লাইক পে'মেণ্ট কৰা নাই টাইমত বুলি এনেকুৱা দেখাইছে তো সেইটোৱে মই ডিছকাছ কৰিম এইটো ভিডিঅ'ত আৰু চবচে ইম্পৰ্টেণ্ট মানে চেণ্টাৰ চেঞ্জ চ' আগত মানে এনেকুৱা আছিল 19 জুলাইতো এক্সাম হ'ব বুলি কথা আছিল 18 আৰু 19 বাট মই যিমানখিনি ইনফৰমেশ্যন পাইছোঁ যিমান এডমিট কাৰ্ড মোৰ তাত আহিছে চবতে 18 জুলাইলৈকে আছে চ' এদিনতে এক্সাম আৰু ৱেবছাইটত দিয়া আছে এদিন জাষ্ট 18 চ' ইমানখিনি একমডেট কৰা ষ্টুডেণ্ট লাইক এলটমেণ্ট কৰাটো আৰু নিজৰ হোম এড্ৰেছ যোনটো তোমালোকে দিছিলা সেইটোৱে এইবোৰত এলট কৰিছে মানে সেইটো হিচাপতে চ' অলপ দূৰত পৰিছে বাট কিছুমানৰ এনেকুৱা হৈছে বাৰু যে গুৱাহাটীৰ চেণ্টাৰ মানে লাইক ডিব্ৰুগড় যদি হোম এড্ৰেছ আছে গুৱাহাটী আছে কেণ্ডিডেটজন চ' অফক'ৰ্চ লেট হ'ব বা পচিবল নহয় যোৱাটো বৰপেটা ঘৰ আছে सेंटर पर से डिब्रूगढ़ तो ऑफकोर्स दिक्कत तो हो जाएगा इसमें मतलब अगर सिलचर से हो कोई लोग इधर तुमको गुवाहाटी आना पड़ेगा क्योंकि ये सिलचर एक ही सेंटर है प्रॉब्लम तो होगा उधर तो मानना पड़ेगा ये सब थोड़ा बहुत क्योंकि एनटीए थोड़ी है एनटीए का ही गड़बड़ हो जाता है इधर मैं ডিছকাছ কৰিম কেনেকুৱা কৰি এইটো ছল্ভ কৰিব পাৰি এটা হেপী মুভমেণ্ট শ্বেয়াৰ কৰি লওঁ আজি আমাৰ অফিচিয়েলি যোনটো এপ এগ্ৰিপ্ৰেপ গাইড এভেইলেবল হৈ গৈছে প্লে ষ্টৰত আৰু iOS-ত আছে বাট অলপ ডিফাৰেণ্ট হয় ক্লাছ প্লাছ এপ ডাউনলোড কৰিব লাগিব দেন এটা কোড এণ্ট্ৰি মই ডিটেইলছ দিম ডেছক্ৰিপশ্যনত তোমালোকে ডাউনলোড কৰি ল'বা আমি তাতে ফ্ৰী টেষ্টৰ কণ্টেক্ট কৰিম প্লাছ আমাৰ উইথ মিনিমাম ফিজ এটা আমি মক টেষ্ট কণ্টেক্ট কৰিম বাৰু এক্সামৰ আগত ডাউনলোড কৰি ল'বা তোমালোকে বাকী মই এইটো ভিডিঅ'ত ইনফৰমেশ্যনখিনি দি আছোঁ ঠিক আছে ৱেলকাম টু এগ্ৰিপ্ৰেপ গাইড এটা নতুন বিগিনিং আমাৰ কাৰণে আৰু থেংকছ চবকে থেংক ইউ আগৰ বেটছৰ কোনোবা আছিল মই মষ্টলি সিহঁতকে বা আগৰ আমাৰ যিমান ষ্টুডেণ্ট আছিল থেংক ইউ দিম এইটো বেটছটো আমাৰ মোৰ কাৰণে মানে স্পেচিয়েল আৰু বেছি আমাৰ মেণ্টাৰ আছে চবেই বহুত কষ্ট কৰি আছে বাৰু টু বি অনেষ্ট আৰু এইটো আমাৰ চবচে ডাঙৰ আই মিন ইনভেষ্টমেণ্ট এতিয়ালৈকে মই এটা মাইকো লোৱা নাই চ' এইটোৱে মোৰ এটা আছিল অলপ ব্ৰাণ্ডেড এপ এটা বনোৱা চিম্পল এপ বনাব পাৰিলোঁ হয় বাট উইথ 6 year ভেলিডিটি আমি ক্লাছ প্লাছ যোনটো টপ ইণ্ডিয়া লেভেলৰ তোমালোকে চাই ল'বা চাৰ্চ কৰিবা ক্লাছ প্লাছ কি হয় গম পাবা দেন ফাৰ্ষ্ট আপোনালোকে অফিচিয়েল ৱেবছাইট তাতে ভিজিট কৰিব au.ac.in এনেকৈ দেন এইটো লিংকত ক্লিক কৰিলে আপোনালোকৰ চাইন ইন অপশ্যন আহি যাব দেন নিজৰ মানে কিছুমানৰ আকৌ নিজৰ পাছৱৰ্ড আইডি আই মিন এপ্লিকেশ্যন আইডি মনত নাই নিজৰ ইমেইল চেক কৰি ল'ব এবাৰ কাৰণ ইমেইলত চালেই হ'ব ইমেইলত বা নিজৰ নৰ্মেল মেছেজ আই মিন টেক্সট মেছেজ কাৰোবাৰ তাত যদি চেম নাই ইমেইল চেক কৰা তোমালোকে ভেৰিফিকেশ্যন কৰিছিলা মে বি তোমাৰ মানে কম্পিউটাৰ কেফেত কৰিব পাৰিছা মানে কৰিছিলা চাগে চাই ল'বা সেইখিনি প্লাছ তাৰপাছত তোমালোকে ইয়াতে লগ ইন কৰাৰ অপশ্যনৰ পাছত আৰু যদি ইনকেছ কাৰোবাৰ প্ৰব্লেম হয় লাইক আইডি পাছত লগ ইন কৰাৰ পাছতো নহয় দেন এইটো চাইছা না লাইক বহুতখিনি টেব আছে ইয়াতে এইখিনি ক্ল'জ কৰি দিবা তোমালোকে আৰু ব্ৰাউজিং হিষ্ট্ৰী ক্লিয়াৰ কৰিবা হৈ যাব আজি নহয় কাইলৈ কৰিবা কিছুমানৰ প্ৰব্লেম দিয়ে বাৰু আৰু এনেকুৱা এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব চাব পাৰিবা নিজৰ এডমিট কাৰ্ড দেন ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি ল'বা এডমিট কাৰ্ডৰ যোনটো ড্ৰেছ কোড বাগেৰা এইবোৰ মই পাছত কৈছোঁ অলপ আৰু যোনটো ইনষ্ট্ৰাকশ্যন ডকুমেণ্টছ কি কি লৈ যাব লাগিব ফাৰ্ষ্ট এডমিট কাৰ্ডত নিজৰ এডমিট কাৰ্ড দুই কপি লৈ যাবা প্ৰিণ্টেড ফৰ্মত ল'লে হ'ল জেৰক্স প্ৰব্লেম নাই কাৰণ এটা এডমিট কাৰ্ড ৰাখি দিব তাতে আৰু ডকুমেণ্টছত জাষ্ট ভেলিড আইডি প্ৰুফ তাতে লিখা আছে যে যোনটো ভেলিড আইডি প্ৰুফ ল'বা যাতে নামটো ছেইম হয় এতিয়া নামেই কিছুমানৰ মিষ্টেক হৈ গৈছে দেন কি হ'ব ষ্টিল এতিয়া তুমি নিজৰ আইডি কাৰ্ডটো তাৰ চেঞ্জ কৰিব নোৱাৰা তোমালোকে চ' কি কৰিবা ছেইম আইডি কাৰ্ড যোনটো ভোটাৰ আইডি এতিয়া যদি ভোটাৰ আইডি কিছুমানৰ মেবি হোৱা নাই আধাৰ কাৰ্ডটো চবৰে আছে বা পান কাৰ্ড লৈ যাবা যিকোনো এটা লৈ গ'লে হ'ল জেৰক্সো এক কপি লৈ যাবা আৰু মেইন অৰিজিনেলটো লাগিব অৰিজিনেলটো চেক কৰিবা এক্সাম হলত আৰু ফৰ্ম ফিল আপৰ টাইমত কাৰোবাৰ মিষ্টেক হৈছে তাতে ক'বা যে এইটো মিষ্টেক হৈছিল প্ৰব্লেম নাই এক্সাম দিব এডমিট কাৰ্ড আহিছে যদি এক্সাম দিব কোনো প্ৰব্লেম নাই আৰু ৰাফ পেপাৰ ল'ব নালাগে পেন লৈ যাবা ৰাফ পেপাৰ তাতে দিব পেন এটা লৈ যাবা ব্লেক পেন আৰু ড্ৰেছ কোড এই বহুতৰ ডাউটছ এক্সাম হলত কি ড্ৰেছ পিন্ধি যাব এতিয়া মই যদি প্ৰেক্টিকেলি দেখাই দিব খুজিছোঁ চিম্পল ছাজেষ্ট কৰিম চিম্পল এনেকুৱা যদি শ্বাৰ্ট পিন্ধি যোৱা বেষ্ট এনেকুৱা শ্বাৰ্ট পিন্ধিলে ল'ৰা হয় দেন এনেকুৱা তুমি টি শ্বাৰ্টো পিন্ধিব পাৰা লাইক চিম্পল টি শ্বাৰ্ট আজি দিনত মই দেখাইছিলোঁ পিন্ধি যাবা এনেকুৱা দেন লাইক ঠিক আছে তলত কি পিন্ধিবা এতিয়া মই তলতো দেখাব নোৱাৰোঁ বাট ইটছ অ'কে এনেকুৱা পিন্ধি যাবা আৰু অলপ চুৱেগ দিবা বেছি নহয় আৰু ছোৱালীৰ কাৰণে ভাই এনেকুৱা লাইক কুৰ্তা পিন্ধিব পাৰা এতিয়া মই এইটো পিন্ধাই দেখাব নোৱাৰোঁ এনেকুৱা পিন্ধি যাবা মোৰ বাৰ কুৰ্তা লৈ আহিছোঁ বাৰু এইটো এনেকুৱা পিন্ধি গ'লে হ'ল চিম্পল বাট ইমানো ষ্টাইলিছ নিপিন্ধিবা এইটোতো ভাই বেছি হেৰি লাগিছে পুৰণা আছিল আৰু ইয়াতে নাই বেলেগ বাট ল'ৰা তোমালোকে আকৌ এনেকুৱা পেণ্ট পিন্ধি নাযাবা ভাই এনেকুৱা পেণ্ট পিন্ধি নাযাবা ঠিক আছে এনেকুৱা শ্বাৰ্ট পেণ্ট
আৰু ফুটৱেৰৰ কাৰণে জাষ্ট চিম্পল কেজুৱেল শ্বুজ পিন্ধিব পাৰা, কোনো প্ৰব্লেম নাই। ইয়াতকৈ আৰু কেনেকৈ ভালকৈ দেখাম প্ৰেক্টিকেলি। আৰু কিবা এটা ক'ব আছিলোঁ, পাহৰিছোঁ। হয়, মানে ফিমেলখিনি তোমালোকে টি চাৰ্টো পিন্ধিব পাৰা, একো প্ৰব্লেম নাই। নিটৰ নিচিনা ইয়াতে একো ষ্ট্ৰিক্ট নাই তেনেকুৱা। বাট এক্সাম হলত যাবা চ' অলপ ডিচেণ্ট হৈ যোৱাটো ভাল। আই থিংক তোমালোকে বুজি পাইছা কি ক'ব খুজিছোঁ। আৰু মেইন যোনটো চেণ্টাৰ চেঞ্জ কেনেকৈ কৰিব পাৰি বা ডেট চেঞ্জ, যিহেতু ডেট এটাই এতিয়া 18 জুলাই এক্সাম হ'ব, 19তো নহয় আৰু। চ' চেণ্টাৰ চেঞ্জ আপোনালোকে কেনেকৈ কৰিব পাৰিব, আমি ইমেইল দি দিছোঁ বাৰু, ডেছক্ৰিপশ্যনত চাই ল'ব। চাওক, তাতে ফাৰ্ষ্ট যিকোনো দুটা ইমেইল আছে, পাৰিলে দুটাতে ইমেইল কৰক আৰু তাতে লিখি দিব যে হা এনেকুৱা প্ৰব্লেম আছে, চেণ্টাৰ দূৰত পৰিছে, কিমান কিলোমিটাৰ দূৰততো পচিবল নহয়। এতিয়া চবেই ইমেইল নকৰিব, কাৰণ কিছুমানে জেনুইন প্ৰব্লেম আছে, সঁচা কথা। বৰপেটা চেণ্টাৰ পৰিছে, বৰপেটা ঘৰ যদি ডিব্ৰুগড় চেণ্টাৰ পৰিছে, অফক'ৰ্চ বহুত দূৰ। কিছুমান গুৱাহাটী আছে, ডিব্ৰুগড় যোৱাটো প্ৰব্লেম হয়। বাট এক্সাম চোৱা, 18 জুলাইত এক্সাম বহুত আগত এডমিট কাৰ্ড দি দিছে। চ' এইখিনি এৰেঞ্জ কৰিব পাৰিবা তোমালোকে। সেইকাৰণে ইমান আগত দিছে, এনেকুৱা নহয় যে এসপ্তাহমান আগত দিছে বা 2 দিন আগত দিছে। চ' এডজাষ্ট কৰা। বাট কিছুমানৰ যদি মানে ঘৰ নাই, তাতে ৰিলেটিভছৰ ঘৰ নাই, অফক'ৰ্চ থকাটো দিগদাৰ, চবৰে ফাইনেন্সিয়েল কণ্ডিশ্যন ছেম নহয়। চ' মই ছাজেষ্ট কৰিম তোমালোকে ইমেইল কৰা, বহুত 100% চেঞ্জ হৈ যায় বাৰু, আগতো চেঞ্জ হৈছে। বাট এইবাৰ দেখা গৈছে বহুত কেণ্ডিডেটৰ ছেম। চ' অলপ চবৰে নহয়, সেইকাৰণে কৈছোঁ যে জেনুইনখিনি প্ৰব্লেম কৰা, চ' ডেট যাৰ এফেক্ট হৈছে। এতিয়া 128 কিলোমিটাৰ কিছুমান দূৰ, অফক'ৰ্চ 200 কিলোমিটাৰ পাৰিবা তোমালোকে, আৰু ইমেইল নকৰি বেলেগৰ দিগদাৰ নিদিবা। ইমেইল কৰিলে হৈ যাব। এইত ইমেইল কৰা 2-3 দিন, ৰিপ্লাই কেতিয়া আহিব, 2-3 দিন লাগিব পাৰে, বা এক্সামৰ এদিন আগতে। এটা বস্তু মাইণ্ড কৰিবা, এনেই জাষ্ট ইমেইল নকৰিবা। কাৰণ চাবা, হঠাৎকে তোমাৰ যদি চেঞ্জ হৈ গ'ল, তোমাৰ বেটাৰ ইয়াতে ওচৰত আছিল, পাছত বোলে আকৌ দূৰত পৰি গ'ল, দেন সেইটোৱে। সেইকাৰণে কৈছোঁ, যাৰ দূৰত পৰিছে তাতকৈ আৰু দূৰত পৰিব নোৱাৰে, ইয়াতকৈ আৰু বেড লাক হ'ব নোৱাৰে। চ' তোমালোকে কৰা জাষ্ট উইদিন 200 কিলোমিটাৰত আছে, তোমালোকে ইমেইল নকৰিবা, সঁচা কথা। মই যোনটো ছাজেষ্ট কৰিছোঁ 200 কিলোমিটাৰ। বাট ষ্টিল কাৰোবাৰ ঘৰত, এতিয়া চোৱা, ঘৰত কিছুমান অকলে যাব এক্সাম দিব, প্ৰব্লেম নাই, গাৰ্জেন লৈ যাব নালাগে, একো তেনেকুৱা হেৰি নাই। বেগ ৰাখিব জাগা থাকিব, চব চেণ্টাৰতে থাকে। কিছুমানে পইচা লয় বাৰু। এতিয়া ফাটাচি লাম্বাৰী যোনটো ষ্ট্ৰাডেলিং একাডেমি, তাতে বজাৰৰ মাজত, তো মানে দিগদাৰ হয়, চব দোকানতো নাৰাখে। ভিতৰত ৰাখিব হেৰি আছে, ফেচিলিটি আছে, বাট 20 rupees কৰি চাৰ্জ কৰে। দি দিবা, প্ৰব্লেম নাই। ঠিক আছে, কিবা ডাউটছ থাকিলে তোমালোকে সুধিবা, কমেণ্ট ডাউন কৰিবা। আৰু এইকেইদিন পঢ়া লাষ্ট, আমাৰ মক টেষ্ট চিৰিজ এতিয়াও ষ্টাৰ্ট, মানে আমাৰ 10টা মক টেষ্ট হৈ গ'ল। এতিয়া আমি পেড বেচত আৰু মক টেষ্ট এতিয়া কণ্ডাক্ট নকৰোঁ, কেইদিন পাছত কৰিম, এক্সামৰ এদিন আগত কৰিম এটা। আৰু চেপ্টাৰ ৱাইজ পাৰ্ট টেষ্ট কৰি থাকিম এইকেইদিন, বা প্ৰেক্টিছ পেপাৰ। তো জইন কৰিব পাৰা, আগৰখিনিও পাই যাবা, কোনোবা যদি জইন কৰিব ইচ্ছা আছে। আৰু লাষ্ট এণ্ড মমেণ্টত এতিয়া তোমাৰ মক টেষ্টে হেল্প কৰিব, সঁচা কথা। যোনটো PIQ চেপ্টাৰ ৱাইজ, এইবোৰ কোনোবা যদি আমাৰ বেটছ লৈছা, যদি পঢ়া নাই, ইটছ অ'কে। PIQ পৰা ইমান থৰি কমন পৰিব, বাট হয় কনচেপ্টটো ছেম তেনেকুৱাই থাকিব বাৰু। চ' এবাৰ ৰেফাৰ কৰিব পাৰা। মেইনলি মক টেষ্টখিনি 2-3বাৰকৈ তোমালোকে এটেম্প কৰা। কিবা ডাউটছ থাকিলে সুধিবা, মেণ্টৰ আছে, মেণ্টৰ বাজনীক সুধিবা, প্ৰব্লেম নাই। ঠিক আছে, মই ভিডিঅ'টো শেষ কৰিছোঁ। ইনকেছ কোনোবা নতুন আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা। মই বাৰু ছাবস্ক্ৰাইব কৰিব নকওঁ, কৰি দিবা আৰু। দিয়া, ঠিক আছে, থেংক ইউ।